টিহুত চাঞ্চল্যকৰ লাভ জেহাদৰ ঘটনা 15 বছৰীয়া কিশোৰীক ফুচুলাই পলুৱাই নিয়ে এগৰাকী বিশেষ সম্প্ৰদায়ৰ যুৱকে ধুবুৰীৰ তামাৰহাটৰ পৰা টিহু আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে কিশোৰীগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কিশোৰীগৰাকীক ফুচুলাই পলুৱাই নিয়া হামিদুল ইছলামক আমি পুনৰ জনাইছো টিহুত চাঞ্চল্যকৰ লাভ জেহাদৰ ঘটনা সংঘটিত হৈছে 15 বছৰীয়া কিশোৰীক ফুচুলাই পলুৱাই নিয়ে এগৰাকী বিশেষ সম্প্ৰদায়ৰ যুৱকে ধুবুৰীৰ তামাৰহাটৰ পৰা টিহু আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে কিশোৰীগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কিশোৰীগৰাকীক ফুচুলাই পলুৱাই নিয়া হামিদুল ইছলামক কৌশলগতভাৱে এই বিশেষ সম্প্ৰদায়ৰ ব্যক্তিসকলে টিহু অঞ্চলত যিবিলাক অঞ্চলত কাম কৰি আছে তেওঁলোক কাম কৰাৰ চলেৰে তাৰে কিছু অংশই বা দুই এজন ব্যক্তিয়ে তেওঁলোকে বিভিন্ন এটা চক্ৰ আছে আৰু সেই চক্ৰৰ জৰিয়তে আমাৰ ওচৰৰ বা আমাৰ এই ওচৰৰ দুখীয়া শ্ৰেণীৰ বা সৰু সৰু কিশোৰীবিলাকক প্ৰলোভিত কৰি গোপনে ইয়াৰ পৰা উঠাই নিয়াৰ চেষ্টা চলাই আছে আৰু যোৱাকালি সেই ক্ষেত্ৰত মানে আমি গম পাওঁ সদস্যসকলে লাগি যায় আৰু আৰক্ষীৰ সহযোগত এই ছোৱালীজনীক নিশাৰ ভাগত উদ্ধাৰ কৰিবলৈ সক্ষম হয় ছোৱালীজনীৰ মানে এখন তামোল পাণৰ দোকান আছে তেওঁলোকৰ দেউতাক খুৰীয়েকৰ তাত মাজে মাজে আহে আৰু স্কুলত আহে এই স্কুলত অহা সময়তে এই বিল্ডিঙত কাম কৰা বনুৱা শ্ৰেণীৰ এই বিশেষ সম্প্ৰদায়ৰ ল'ৰাজনে কি কৌশল কৰি অলপকৈ এনেকৈ বলাই লাষ্টত মানে যোৱাকালি ৰাতিপুৱাৰ ভাগত দুপৰীয়াৰ ভাগত ছোৱালীজনীক টিহু চকলৈ নিয়ে আৰু টিহু চকৰ পৰা বাছেৰে কৌশলগতভাৱে অপহৰণ কৰি ধুবুৰীত আমাৰ হাতলৈ লৈ যায় কন্যা সন্তান